বিগত এটা বছৰে সন্ধান নাই নুনা পাঠকৰ। শোকত ভাঙি পৰিছে পৰিয়ালবৰ্গ। সন্ধান দেউতাক 50,000 টকা পুৰস্কাৰ ঘোষণা। বঙাইগাঁৱৰ এইজন ব্যক্তিৰ নাম নুনা পাঠক। বিগত বৰ্ষৰ এপ্ৰিল মাহতে ঘৰৰ পৰা ওলাই আহিছিল। তাৰ পিছৰে পৰা আজিলৈকে সন্ধান নাই। মানসিকভাৱে কিছু অসুস্থ আছিল হেনো লোকজন। পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ উপৰিও বহু ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰিলে নুনা পাঠকৰ। সন্ধ্যাবেলা বোলে শনিবাৰ আছিল, গেল বোলে ক'ৰবাত ডাউৰীয়া উলিয়া মাথাৰ গৰমতে না জ্বালাতে চিন্তাতে এনা সেই গোটাই কৰিয়ে পাইলোঁ, গোটাই কৰিয়ে চাইলোঁ, কিন্তু মানুহবোৰতো কোনো খোজ খবৰ নাপাওঁ। এনে গণনা থননা কৰে চাইলে মানুহ তাক থকা বুলিয়ে গোটাখনে কয় খবৰ বাতৰি। কিন্তু আৰু এতিয়া কৰিয়ে চাবা খোজোঁ কি হয় কপাল, কাবাই যদি দিবা পাৰে ধৰিয়া। এনেতো গোটেই পাহাৰে পৰ্বতে চব বিচাৰিলোঁ আৰু কোনো মানে কি নাই, কিন্তু মানুহটা আছে থকা কথা নাই। আই অ'কে নেক্সট এতিয়া মানে কৰিয়ে চাবা খোজোঁ আৰু কাবাই যদি আৰু দুনিয়াৰ দেশত সাধু মানুহ ভাল আছে ধৰিয়ে দিবা পাৰে, থানা থানা জমা দিব, এই ফোন নাম্বাৰে দিব বা এই ফোন নাম্বাৰে ফটো পঠিয়াই দিব। শোকত ভাঙি পৰা নুনা পাঠকৰ জ্যেষ্ঠ ভগ্নীয়ে সন্ধান দেউতাক 50,000 টকা পুৰস্কাৰ ঘোষণা কৰে। কোনো লোকে নুনা পাঠকৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ পৰিয়ালৰ। মানে মানুহটাক যাই মানে দিবা পাৰে তাক 50,000 টকা বেনিফিট দিম আৰু মানুহটাক আমি লৈ আহিম, দিম পুৰস্কাৰ দিম। কোনো মানে কিছু নাই। এইবিলাক ভাই ভাগাৰ এইটো ভৰা চকেৰ চাৱা এনেকুৱা কৰি থকাটো উচিত নহয়। ইজনে মই হলুম টাকাৰ বইনি সহ্য কৰিব নাপাৰোঁ। বঙাইগাঁৱৰ পৰা উত্তম কুমাৰ বৰ্মনৰ ৰিপৰ্ট, টাইম 8। Ôi, 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 ôi,